Ôi con sẽ đi bà phải ơi. Làm bà bao. Làm bà bao. Ada ye. Ada beri pemoteri, pemoteri. Ada yo. Ada perkomunan belum yo. तो बांध रखा है दूसरे के साथ बंद कर दिया তেওঁ মানে এই যোৱা মানে এই যি বিধানসভা গ'ল, তেওঁ মানে পশ্চিমবংগৰ বিধানসভাত কৰ্মৰত অৱস্থাত আছিল আৰু তাৰ পৰা তেওঁ মানে তেওঁৰ যিটো কৰ্মসূত্ৰ মানে এই অৰুণাচল প্ৰদেশত তেওঁ তাতে চাকৰি আছিল। তাৰ পৰা তেওঁ মানে ডিউটি শেষ কৰি নিজৰ কৰ্মস্থলীলৈ গৈছিল। যোৱা পৰহি 6:30মান বজাত তেওঁ মানে অকস্মাত তাৰ পৰা এটা ফোন আহিল যে তেওঁ মৃত বুলি মানে পৰিয়ালক জানিবলৈ দিছে। গতিকে খুব এটা শোকাকুল পৰিৱেশ। এনেকুৱা এটা পৰিৱেশত মানে আজি আপোনালোকে আহি দেখাই পাইছে আৰু আপোনালোকক এই আপোনালোকে যি এইটো পদক্ষেপ লৈছে তাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেকুৱা মানে প্ৰগ্ৰেমত আপোনালোকে আহিলে ৰাইজেও আপোনালোকক খুব মানে ভাল পায় আৰু খুব এটা সুন্দৰ আপোনালোকৰ পৰিৱেশ এটা মানে বুজ লৈছে। আৰু ঘটনাটো হৈছে কি, ল'ৰাজন মানে তেওঁ 2000 চনতেই CRPFত যোগদান কৰিছিল। তেওঁ মানে বৰ অমায়িক আৰু গাঁৱৰ প্ৰতিজন ব্যক্তিয়ে তেওঁক ভাল পায় আৰু এনেকুৱা এজন স্বভাৱৰ ল'ৰা। আমিও তেওঁক বহুত আগৰ পৰাই জানো, খেল ধেমালি আমি একেলগে কৰিছিলোঁ। ছুটীত আহিলেও তেওঁ প্ৰতিজন ফেমিলিৰ লগতে এটা যোগাযোগ ৰাখে। মানে আমাৰ যে বিহু এনেকুৱা অনুষ্ঠানবিলাকত তেওঁ আহি জড়িত হয় ছুটীত। গতিকে এটা ক'ব নোৱাৰা পৰিৱেশ। আৰু পৰিয়ালতো তেওঁলোকৰ মানে পৰিয়ালটো খুব মানে ম্ৰিয়মান হৈছে আমাৰ ৰাইজৰ লগতে। তেওঁৰ মাক দেউতাক মানে বৃদ্ধ অৱস্থাত আছে আৰু তেওঁৰ এজন ভাই আছে কণ তালুকদাৰ আৰু তেওঁৰ ঘৈণীয়েক মানে কবিতা তালুকদাৰ। দুজন ল'ৰা আছে, এজন 9ত পঢ়ে, একজন মানে 5ত পঢ়ে। খুব এটা দুখৰ বিষয়। গতিকে তেওঁ যাতে মানে তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰে তাৰ বাবে আমি ভগৱানৰ ওচৰত কামনা কৰিছোঁ। আৰু কথা হ'ল কি, এই ফেমিলিটো যাতে পৰৱৰ্তী সময়ত মানে আমাৰ চৰকাৰে যাতে এটা ভাল মানে এটা পদক্ষেপ লৈ ফেমিলিটো যাতে এটা সুন্দৰভাৱে চলিব পাৰে বা ল'ৰা ছোৱালী দুজনে যাতে শিক্ষাৰ ক্ষেত্ৰত আগভাগ ল'ব পাৰে। আমাৰ মানে
চৰকাৰে এইটো এটা চৰকাৰক আমি আমাৰ ফালৰ পৰা মানে এটা দাবী জনাইছোঁ। তেওঁ অসুস্থ মানে আমি জানিবলৈ পাইছোঁ তেওঁ মানে আমাৰ যিটো প্ৰেছাৰ মানে উচ্চ ৰক্তচাপত ভুগি আছিল। তেওঁ টেবলেট নিয়মিতভাৱে সেৱন কৰিছিল নে নাই সেইটো গম পোৱা নাই, পৰিয়ালেও গম পোৱা নাই। গতিকে বোধহয় হাৰ্ট এটাক হৈছে মানে এনেকুৱা এটা ইছ্যুলৈ তেওঁ হাৰ্ট এটাক হ'ব পাৰে। তেওঁ ঘৰলৈ তেওঁ আহিছিল প্ৰায় 6 মাহমান আগত একবাৰ আহিছিল। এতিয়া অহা নাই। এতিয়া মানে কেতিয়াকৈ আহিলে হয় আৰু ঘৰত বোলে ফোনো কৰিছিল মায়াকো যে মা মই ঘৰলৈ ছুটীত যাম নেকি। মাকে কৈছে এতিয়া যাব নালাগে, তুমি অলপ ৰেষ্ট লৈ কিছুদিন পিছত ছুটী ল'বা। এনেকুৱা এটা আমি ঘৰৰ পৰাই কথাখিনি গম পাইছোঁ। তেওঁৰ পৰিয়ালত মাক দেউতাক আছে। দেউতাক হৈছে বিপিন তালুকদাৰ, মাক হৈছে অম্বিকা তালুকদাৰ আৰু এজন ভাই আছে কণ তালুকদাৰ, আপোনালোকে চিনিয়ে পায়। আৰু তেওঁৰো 2জন ল'ৰা আছে, একজন 9ত পঢ়ে আৰু একজন মানে এই ক্লাছ 5ত পঢ়ে। আৰু কণ তালুকদাৰৰ এজন ছিষ্টাৰ আছে, গতিকে ছিষ্টাৰজন বিয়া হৈছে আৰু কণ তালুকদাৰৰো 2টা ছোৱালী আছে। গতিকে ভাই হিচাপে তেওঁ 2জন আৰু ছিষ্টাৰ এজন আৰু ঘৈণীয়েক। আৰু যিটো প্ৰশাসনিক বিষয়ে মানে চাইড তেওঁলোকে আজি যিটো অনুষ্ঠান মানে চোতালত পাতিলে খুব এটা আদৰণীয় পদক্ষেপ। আপোনালোকে যেনেকৈ এই অনুষ্ঠানটোত ভাগ লৈছে প্ৰশাসনেও ঠিক সেনেদৰে এটা সুন্দৰভাৱে এটা মানে বাতাবৰণৰ সৃষ্টি কৰিছে। ৰাইজ মানে খুব উৎফুল্লিত। আচলতে দেউতাকে ইমান নিয়মান হৈও তেওঁৰ মানে ৰাইজ দেখি খুব উৎফুল্লিত। কাৰণ মোৰ ল'ৰা যদি আজি মানে সৈনিকত চাকৰি নকলে হয়, এনেকুৱা মানুহ আমি দেখা নাপালোঁ। গতিকে তেওঁ মানে ৰাইজখিনিক ধন্যবাদ জ্ঞাপন কৰিছে।